মধ্যে আমাৰ মন্ত্ৰীসকলক দুখন তিনিখনকৈ জিলাৰ দায়িত্ব দিছিলে আৰু মোক দায়িত্ব দিছিলে মোক আমাৰ ধুবুৰী জিলাৰ দায়িত্ব দিছিলে সাউথ চালমাৰা মানকাছাৰ দায়িত্ব দিছিলে বঙাইগাঁও জিলাৰ দায়িত্ব দিছিলে আমি তাত সুকীয়াকৈ আমি একোখনকৈ জিলাভিত্তিক আমি কৰ্মশালা আয়োজন কৰিছোঁ আৰু স্থানীয় যিবোৰ উদ্যোগী বা এণ্টাৰপ্ৰিনাৰ সেইসকলক মতাৰ উপৰিও যেনেকুৱাকৈ বঙাইগাঁৱত আমাৰ ৰিফাইনাৰী যিহেতু BRPL আছে তেওঁলোকক মতা হৈছিলে ঠিক তেনেকুৱাকৈ NHI DCLক মতা হৈছিলে ডাঙৰ ডাঙৰ যিসমূহ উদ্যোগ সেই উদ্যোগসকলকো মাতি পেলাই যে এডভান্টেজ আসামতনো কেনেকুৱাকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা যায় এই বিষয়টোক বুজোৱা হৈছে আৰু ৰেজিষ্ট্ৰেশ্যন কৰি এডভান্টেজ আসামত যাতে সকলোৱে যাতে অংশগ্ৰহণ কৰে আৰু মই ভাবোঁ যে এনেকুৱা জিলাভিত্তিক মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৰ্মশালাৰ আয়োজন কৰিছে মই ভাবোঁ এইটো সময়োপযোগী হৈছে কাৰণ এনেকুৱা বহু সামগ্ৰী আছে উদাহৰণস্বৰূপে যদি মই কওঁ যে ধুবুৰীৰ টেৰাকটা ইণ্ডাষ্ট্ৰী টেৰাকটা ইণ্ডাষ্ট্ৰী সেইখিনি টেৰাকটা ইণ্ডাষ্ট্ৰী সামগ্ৰীবোৰ যদি আমাৰ তাত যদি এক্সিবিট কৰা হয় বা কোনোবা এখন বিদেশৰ যদি নেতা যদি কয় যে আমাৰ দেশত এই টেৰাকটাৰ আইটেমবোৰ আমি যেনেকুৱা গড়সমূহ আমি যেনেকৈ উপহাৰ দিওঁ কাঠৰ গড় বনাই পেলাই হয়তো টেৰাকটাৰ কোনোবা এখন দেশে যদি এডপ্ট কৰি দিয়ে যে টেৰাকটাৰ আমি যিসমূহ উদ্যোগ কাৰণ সেইটো 100% অৰ্গেনিক কোনোবা এখন দেশে যদি লৈ লওঁ বুলি কয় তেতিয়া আল্টিমেটলি টেৰাকটা ইণ্ডাষ্ট্ৰী ৱৰ্ল্ড ফেমাছ হৈ যাবগৈ গতিকে সেইসকলে উৎসাহিত হ'ব তেনেকুৱা কুহিলা উদ্যোগ আছে কুহিলাটো সাধাৰণতে সকলোতে পোৱা নাযায় বা ঠিক তেনেকুৱাকৈ আমি আজি দেখিছোঁ যে বেতৰ বাঁহ আৰু বেতৰ বেম্বু এণ্ড কেন ইণ্ডাষ্ট্ৰী আছে বৰপেটা ৰায়পুৰকে আদি কৰি বিভিন্ন ঠাইত এতিয়া সেইবোৰ যেতিয়া দেখিব কাৰণ আজিকালি মানুহে অৰ্গেনিক আইটেম ব্যৱহাৰ কৰা হৈছে যেনেকৈ আজি বেগবোৰ আজিকালি পাতিৰে বনায় গতিকে সেই পাতিৰে আজিকালি খেতি কৰা হৈছে গতিকে এনেকুৱাসকলক আমি উৎসাহিত কৰাৰ কাৰণে আৰু এক্সপ'জাৰ যাতে দিব পাৰোঁ বিদেশলৈ যাতে তেওঁলোকক নিব পাৰোঁ তাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা চলোৱা হৈছে প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে এনেকুৱাকৈ জিলাভিত্তিক কৰ্মশালা অনুষ্ঠিত কৰিছে ময়ো বঙাইগাঁও সাউথ চালমাৰা আৰু ধুবুৰীত এনেকুৱা আয়োজন কৰিছোঁ তাৰপিছতে যিহেতু আমাৰ যি এডভান্টেজ আসামৰ আগে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি ঝুমুৰ আমাৰ এটা অন্যতম কৃষ্টি সেই কৃষ্টি তেখেতে নিজে সেইদিনাখন চাব আৰু পৰৱৰ্তী দিনাখন কেইবাগৰাকী উদ্যোগপতি আৰু বিদেশৰ কেইবাগৰাকী উদ্যোগপতিক লৈ পেলাই ভাৰতৰ 6গৰাকী মন্ত্ৰীক লৈ পেলাই এই এডভান্টেজ আসাম যি কাৰ্যসূচী লৈছে মই ভাবোঁ এটা ডাঙৰ বৈপ্লৱিক এটা পৰিৱৰ্তন হ'ব সেই পৰিৱৰ্তনটো আমি হয়তো এটা বা 2 বছৰ দেখা নাপাম কিন্তু আমি 10 বছৰ পিছত আমি সেইটো দেখা পাম যাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সংস্কাৰ কৰিছে যে মাটি যাতে সহজে পাব পৰা যায় ইলেক্ট্ৰিচিটি কানেকশ্যন যাতে সহজে পাব পৰা যায় কোনো যাতে দিগদাৰ নহয় যাৰ কাৰণে আজি অনলাইন ছিষ্টেমবোৰ যে কৰিছে বা পৰ্টেল ছিষ্টেম যে কৰিছে যাতে সুবিধাসমূহ যাতে ল'ব পৰা যায় গতিকে এনেকুৱা গতিৰে গৈ থাকিলে নিশ্চিত ৰূপত আমাৰ অসমখন 1ৰ পৰা 5ত নহয় 1 বা 2, 3 ভিতৰত থাকিব বুলি মই আশাবাদী সঁচা অৰ্থতে হ'ব কাৰণ কিয় এইটো যিটো পৰিকল্পনা এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান পৰিকল্পনাখিনি ৰাজহুৱা কৰা নাই কিন্তু ইয়াৰ নেপথ্যত যিটো পৰিকল্পনা আৰু এই পৰিকল্পনাৰ আধাৰত যদি আমাৰ যদি লেণ্ডিংটো হয় তেতিয়াহ'লে মই ভাবোঁ আজি যেনেকুৱাকৈ ছেমি কণ্ডাক্টৰৰ জৰিয়তে 27,000 কোটি টকাৰ যি প্ৰজেক্ট আমাৰ আহিলে টাটা কোম্পানী ঠিক তেনেকুৱাকৈ দেশ বিদেশৰ পৰা আমি আগতো আশা ৰাখিছোঁ যে 1 লাখ কোটিতকৈ অধিক কোটি টকাৰ ইয়াতে বিনিয়োগ হ'ব আৰু বিনিয়োগ হ'লে স্বাভাৱিকতে ইয়াতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে ইয়াৰ নিবনুৱা সমস্যাৰ সমাধান হ'বগৈ আৰু এনেকুৱাকৈ ইয়াৰ স্থানীয় ৰ' মেটেৰিয়েলছ যেনেকুৱা আজি ইথানলৰ কাৰণে যে আজি ইথানলৰ কাৰণে আমি যেনেকৈ বেম্বো মিছন আৰম্ভ হৈছে সেইকাৰণে বেম্বো মিছন আৰম্ভ হোৱাৰ লগে বেম্বো প্ৰডাকশ্যন চলি আছে বেম্বো প্লেণ্টেশ্যন চলি আছে গতিকে এটা ভিছন থাকিলেহে বাকী কামবোৰ হ'ব যেনেকৈ ইথানলেৰে গাড়ী চলাম বুলি কৈছে গতিকে ইথানলেৰে গাড়ী চলাব লাগিলে আগতে বাঁহৰ পৰা ইথানল বনাব গতিকে বাঁহ প্ৰডাকশ্যন কৰিব লাগিব ভাৰত চৰকাৰে বেম্বো মিছন মানে ছিষ্টেম আনিছে আমি সেই বেম্বো মিছনৰ লগত সহযোগ কৰি পেলাই বেম্বো প্লেণ্টেশ্যনো আমি আৰম্ভ কৰিছোঁ প্ৰচুৰ সম্ভাৱনাটা আগন্তুক দিনত আছে বুলি মই ভাবোঁ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষ তৎপৰতা প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিখন জিলাত চিলাৰায় দিৱস উদযাপন কৰাৰ কাৰণে ব্যৱস্থা কৰিছিলে বা নিৰ্দেশ দিছিলে সেইটোৰ আধাৰত আজি বজালী জিলাতো ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আজি চিলাৰায় দিৱস আয়োজন কৰা হৈছে বিভিন্ন বিশিষ্ট ব্যক্তিসকলক মাতি সম্বৰ্ধনা জনোৱাৰ উপৰিও যি বিশ্ববীৰ চিলাৰায় আৰু লগতে ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ৰ কাৰণে যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে আমাক যি সমস্ত বিষয় যিটো দিয়াৰ সুযোগ পালে আৰু সেই সম্পূৰ্ণ বিষয়সমূহ আজি আমি আলাপ আলোচনা কৰিছোঁ সমগ্ৰ অসমতে বজালীতো এনেকুৱা আজি আলাপ আলোচনা কৰিছোঁ মই ভাবোঁ যে বিভিন্ন ক্ষেত্ৰত মই দেখা পাওঁ যে আমাৰ যি কোচ ৰাজবংশীয় যি সংগঠন এই সংগঠনসমূহে চিলাৰায় দিৱস উদযাপন
কৰি আহিছে। গতিকে প্ৰথমবাৰৰ বাবে এটা ৰাজনৈতিক দলে এই কাৰ্যসূচী কৰিছে। মই আশা ৰাখিছোঁ যে আচলতে চিলাৰায় দিৱস বা লাচিত দিৱস আচলতে অসম সাহিত্য সভাই হওক, সদৌ অসম ছাত্ৰ সন্থাই হওক, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে হওক, আচলতে সকলোৱে এইটো উদযাপন কৰিব লাগে। কাৰণ কিয়, যেনেকুৱাকৈ নেতাজী সুভাষ বসু যেনেকুৱাকৈ ভাৰতৰ এগৰাকী স্বনামধন্য আমি নেতা বুলি মানি লওঁ, গতিকে অকল বঙালী ফেডাৰেশ্যনে নেতাজী জয়ন্তী পাতিব সেই কথাটো সমীচীন নহয়। ঠিক তেনেকুৱাকৈ কোচ ৰাজবংশীয় সন্মিলনী বা কোচ ৰাজবংশীয় ছাত্ৰ সন্থাই যি নেতাজী আমাৰ হেৰি পাতিব, চিলাৰায় দিৱস পাতিব, সেইটো সমীচীন নহয়। এইটো সকলোৱে পাতিব লাগে। বা ঠিক তেনেকুৱাকৈ টাই আহোম সন্মিলনে হওক বা টাই আহোম যুৱ ছাত্ৰ পৰিষদে যে অকল লাচিত দিৱস পাতিব সেইটো সকলোৱে এইটো সমীচীন নহয়। আমি সকলোৱে পাতিব লাগে। কাৰণ কিয়, এইসকল হৈছে আমাৰ একোগৰাকী স্বনামধন্য মহাপুৰুষ। গতিকে সকলোৱে জাতি ভেদ ধৰ্ম নিৰ্বিশেষে সকলোৱে চিলাৰায় দিৱস অনুষ্ঠিত কৰিব লাগে, সকলোৱে লাচিত দিৱস অনুষ্ঠিত কৰিব লাগে, সকলোৱে নেতাজী দিৱস অনুষ্ঠিত কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।